নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ অসমীয়াৰ এখন প্ৰশ্ন কাকত তোমালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমতে আছে ক বিভাগত অতি চমু উত্তৰ দিয়া যিকোনো 6টা। ছাত্ৰ অৱস্থাত মনৰ গতি কেনে হ'ব লাগে। খ নম্বৰত আছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হয়। গ নম্বৰত আছে কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি। ঘ নম্বৰত আছে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল। ঙ নম্বৰত আছে হৃদয় এক বিজ্ঞাপন নামৰ উপন্যাসখনৰ লিখক কোন। আৰু তাৰ পাছত আছে ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয়। আৰু দ্বিতীয়ত আছে অসম আন্দোলন যুগমীয়া চিন্তাৰ প্ৰতিফলন শীৰ্ষক প্ৰবন্ধ সংকলনখনি কোনে ৰচনা কৰিছিল। 2 নম্বৰত আছে চমু উত্তৰ লিখা যিকোনো 5টা। ক নম্বৰত আছে ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কেনেদৰে লাভ কৰে। খ নম্বৰত আছে ভাৰত চৰকাৰে অৰুণিমা সিনহাক কিয় পদ্মশ্ৰী উপাধিৰে বিভূষিত কৰে। গ নম্বৰত আছে কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক দেউতাকে কি উপদেশ দিছিল। ঘ নম্বৰত আছে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে। ঙত আছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল। প্ৰথম চত আছে সংস্কৃতি আৰু সভ্যতা কাক বোলে। 3 নম্বৰত আছে পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিচিন্তে আন উক্ত আপ্ত বচন ফাঁকিৰ তাৎপৰ্য লিখা। 3 নম্বৰ আছে ইয়াত। 4 নম্বৰ প্ৰশ্নত আছে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। ইয়াতো 3 নম্বৰ আছে। 5 নম্বৰত আছে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কি কৈছিল মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি কৈছিল। ইয়াতো 3 নম্বৰে আছে। আৰু 6 নম্বৰত আছে যিকোনো এটা কৰিব লাগে। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু কথাখিনি যুক্তিযুক্ততা ভাৰতীয় সংস্কৃতি নামৰ পাঠৰ আধাৰত বুজাই লিখা। 4 নম্বৰ আছে নাইবা তোমালোকে খ নম্বৰটো লিখিব পাৰা যে পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈ সমন্বয়ৰো বুৰঞ্জী উক্তিটো ভাৱ বহলাই লিখা। আৰু 7 নম্বৰত আছে অতি চমু উত্তৰ লিখা। 1 মাৰ্ক কৈ আছে মাধৱদেৱৰ সাহিত্যিক জীৱনত কীৰ্তিস্তম্ভ কি। খ নম্বৰত আছে মোহপাশ মানে কি। গ নম্বৰত আছে জিকিৰ শব্দৰ অৰ্থ কি। আৰু ঘ নম্বৰত আছে আজান ফকীৰৰ প্ৰকৃত নাম কি। 8 নম্বৰত আছে চমু উত্তৰ দিয়া যিকোনো এটা বৰগীত কাক বোলে ইয়াৰ 2টা বৈশিষ্ট্য লিখা। আৰু খ নম্বৰত আছে আজান ফকীৰৰ কবি পৰিচয় লিখা। যিকোনো এটা কৰিলে হ'ব 2 মাৰ্ক আছে। 9 নম্বৰত আছে তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা। ক নম্বৰত আছে আতুৰ ভৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে বা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ ৰচুল লুকাই আছে মমিনৰ আঁৰত। ইয়াৰ যিকোনো এটা তোমালোকে ব্যাখ্যা কৰিব লাগে। আৰু 10 নম্বৰত আছে তোমাৰ পাঠ্যপুথিত থকা প্ৰশস্তি কবিতাটিৰ সাৰ অংশ লিখা। 11 নম্বৰত আছে তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। তোমাৰ প্ৰিয় সাহিত্যিক বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা। গ নম্বৰ আছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। 12 নম্বৰত আছে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ কৰা ব্যাস বাক্যসহ সমাহৰ নাম লিখা। যিকোনো 2টা তিনিআলি ককাই ভাই পীতাম্বৰ। খত আছে মূৰ্ধন্য ন বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা। যিকোনো 2টা কণ্ঠ কৃষক তৃণ যুধিষ্ঠিৰ। গ নম্বৰত আছে বিপৰীতাৰ্থক শব্দ লিখা 2টাৰ অতিবৃষ্টি আবিৰ্ভাৱ প্ৰৱেশ। আৰু ঘ নম্বৰত আছে প্ৰত্যয় ভাঙি দেখুওৱা। ইয়াতো 2টাৰে কৰিব লাগে মগনীয়া শাৰীৰিক বাতৰুৱা। ঙ নম্বৰত আছে অৰ্থ প্ৰকাশ হোৱাকৈ একোটিকৈ বাক্য সাজা। যিকোনো 2টা পানীৰ তলৰ কাঁইট ডলাৰ বগৰী বুকুৰ কুটুম। প্ৰথম চত আছে সৰল বাক্যৰ পৰা মিশ্ৰ বাক্যলৈ নিয়া মিছলীয়াক কোনেও বিশ্বাস নকৰে। দ্বিতীয় চত আছে সন্ধি ভাঙা আৰু পাতা। যিকোনো 2টাৰ নয়ন পঞ্চযোগ অমৃত পৰীক্ষা। এবাৰ আহিছোঁ 13 নম্বৰ প্ৰশ্নলৈ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা।
ক নম্বৰ আছে ভাৱ সম্প্ৰসাৰণ কৰা যত্ন কৰিলে ৰত্ন পায়। ইয়াত 4 নম্বৰ আছে নাইবা তোমালোকে খটো কৰিব পাৰা তোমালোকৰ অঞ্চলৰ বিদ্যুৎ যোগান অনিয়মীয় হোৱাৰ বাবে বিদ্যুৎ উপসংমণ্ডল বিষয়ালৈ নিয়মীয়া বিদ্যুৎ যোগান ধৰিবৰ বাবে এখন আবেদন লিখা। নাম ঠিকনা নিলিখিবা। তো ইয়াত 4 নম্বৰ আছে। 14 নম্বৰ আছে অতি চমু উত্তৰ দিয়া যিকোনো ছটাৰ 1 মাৰ্ক কৈ আছে তিৱা সমাজত জেলা বুলি কাক কোৱা হয়। খ নম্বৰ আছে দেউৰীসকলে কি ধৰ্মক বিশ্বাস কৰে। গ নম্বৰ আছে নেপালী ভাষীসকলে বছৰেকীয়া পিতৃশ্ৰাদ্ধ পিণ্ডদান কৰোঁতে কি বুলি উচ্চাৰণ কৰে। ঘ নম্বৰ আছে বড়োসকলৰ অতি প্ৰাচীন ধৰ্মটো কি। ঙ নম্বৰ আছে মিচিংসকলে পালন কৰা এটা উৎসৱৰ নাম লিখা। আৰু প্ৰথম চত আছে মটক জনগোষ্ঠীৰ মুৰব্বীজনক কি আখ্যা দিয়া হৈছিল। আৰু দ্বিতীয় চত আছে মৰাণসকলৰ প্ৰধান উৎসৱ কি। 15 নম্বৰ আছে চমুটোকা লিখা যিকোনো দুটা শোভা ব্ৰহ্ম ভীমবৰ দেউৰী পদ্মশ্ৰী যাদৱ পায়েং। 2 মাৰ্ক কৈ আছে। আৰু খ নম্বৰত আছে চমু উত্তৰ দিয়া ক নম্বৰত অসম কেশৰী বুলি কাক কোৱা হয়। তেওঁ কোনখন সাহিত্য সভা অধিৱেশনৰ সভাপতি আছিল। খ নম্বৰত আছে ধৰ জাৰু ধৰ ভাই বুলি কবিয়ে কাক কৈছে। গ নম্বৰত আছে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি। আৰু ঘ নম্বৰত আছে জীৱক কোন। 17 নম্বৰত আছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়া ব্যৱস্থা আছে। ইয়াত 4 নম্বৰ আছে বা আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য কথা বহলাই আলোচনা কৰা। 18 নম্বৰত আছে চমুটোকা লিখা নালন্দা বিশ্ববিদ্যালয় আৰু নাগাৰ্জুন। 19 নম্বৰত আছে তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰত আছে হাতাম পুৰুষৰ আহা সোণৰ চোতাল ঘৰ কত যুগৰ ভুহুৰ পৰি আছে যে পোত খায়। আৰু খ নম্বৰত আছে চাই থাকোঁতেই মুখত কেৱল ভৰিল কাজল চাই। কাজল চাই মানে কবিয়ে কি বুজাইছে। আৰু 20 নম্বৰত আছে তলত উল্লেখ কৰা বাক্য দুটা শুদ্ধকৈ লিখা। ৰাইজ সকললৈ নমস্কাৰ। আৰু খ নম্বৰত আছে মই তোমালৈ ৰখি থাকিম। গ নম্বৰত আছে যিকোনো দুটা উপসৰ্গ লিখি বাক্যত ব্যৱহাৰ দেখুওৱা। আৰু ঘ নম্বৰত আছে চোন অনুসৰ্গটো ব্যৱহাৰ কৰি একোটা বাক্য লিখা। ঙ নম্বৰত আছে আধুনিক ৰূপ লিখা যিকোনো দুটাৰ জাহাকু ভৈলা মুখ চুৰ। আৰু প্ৰথম চত আছে সমাৰ্থক শব্দ লিখা যিকোনো দুটাৰ সমীপ সমুদ্ৰ ঐশ্বৰ্যই। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যদি ভাল লাগিছে এটা লাইক কৰিবা। আৰু চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।